চকু দুটা যদি আপোনাক দি দিয়া হয় আপুনি প্ৰথম কাক চাব আপুনি মই তেনেকৈ যদি ভৱিষ্যতে হয়ও মই প্ৰথমতে মই মা দেউতাক চাম বাৰু সঁচা কথা কাৰণ তেওঁলোকে বহুতখিনি কষ্ট কৰে এতিয়াও তাৰপাছত চাব বুলি ক'লে মোৰ শিক্ষাগুৰুসকলক যিসকলে মোক আজি এইটো পৰ্যায় পোৱালে মহাবিদ্যালয়ৰ নিচিনা এখন কলেজত মোক আজি পঢ়িব পৰা ক্ষমতাত এই মোৰ শিক্ষাগুৰুসকলে কৰিছে তেওঁলোকে চাব আপুনি মই আৰু এটা কথা জানিবলৈ মন আছে চকুৱে নেদেখাটো কেতিয়াবা জীৱনটো অভিশাপ বুলি ভাবে নেকি কেতিয়াবা নাই অভিশাপ বুলি আচলতে অভিশাপ বুলি ভাবিবলৈ এতিয়া এনেকৈ পোৱা নাই কিন্তু কেতিয়াবা বেয়া লাগে বাৰু যেতিয়া মোৰ কাৰণে কিবা কোনোবা এজন মানুহে বহুত ভাল কিবা এটা কৰে ছাপ'জ মোৰ মই যিকেইখন অন্ধ স্কুলত পঢ়িলোঁ মই প্ৰথমতে গুৱাহাটী ব্লাইণ্ড স্কুলৰ টিচাৰসকল বা বিহপুৰীয়া ব্লাইণ্ড স্কুলৰ টিচাৰসকল বা বৰ্তমান মই পঢ়ি আছোঁ ছয়দুৱাৰ মহাবিদ্যালয় তেওঁ টিচাৰসকল আৰু ছয়দুৱাৰ মহাবিদ্যালয় এখন মহাবিদ্যালয় হৈ পেলাই যে মোক ইমান গুৰুত্ব দিয়ে তো সেই তেওঁলোকৰ মহান ব্যক্তিসকলৰ বা আমাৰ অসমখনৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে যোনে ভাল কাম কৰি আছে তো সেই তেওঁলোকৰ ফেচটো যেতিয়া মই মানে ডিটেক্ট কৰিব নোৱাৰোঁ তো সেইটোতে বেয়া লাগে বাৰু কাৰণ তেওঁলোকৰ মুখখন যদি দেখা পালোঁ হয় কিন্তু বাকী ক্ষেত্ৰত মোৰ নিজকে ব্লাইণ্ড বুলি কেতিয়াও ফিল নহয় আপুনি যিটো চকুৰে নেদেখে হয় পৃথিৱীখন কেনেকুৱা আন্ধাৰ নেকি এতিয়া নাই চাব জানিলেতো আন্ধাৰ নহয় আচলতে মই বুলি নহয় আমাৰ ব্লাইণ্ড যিসকল ষ্টুডেণ্টছ বুলি নকওঁ ব্লাইণ্ড যিকেইটা আছে বা যিসকল ব্লাইণ্ড হয় তো তেওঁলোকে আচলতে মানে মেইন চকুটোতকৈ বেছি তেওঁলোকে মনৰ ফিলটো ইম্পৰ্টেঞ্চ দিয়ে আচলতে তো কোনোবা এজন মানুহক ছাপ'জ আজি কোনোবা এজন ছিংগাৰ এজনক লগ পালে তো সেই ছিংগাৰজন তেওঁ ব্যৱহাৰ পাতি কেনেকুৱা সেইটো তাতে তেওঁলোকে গম পায় বা সেইজন মানুহৰ মানে যেতিয়া কথা বতৰা পাতে তো তেতিয়াই মানুহজনে ধৰি লয় যে এই ছিংগাৰজন বহুত ভাল বা আৰু আমাক যিসকলে ভাল ব্যৱহাৰ কৰে বা বস্তুটো মানে আপোনাৰ তেনেকুৱা বুলি কথা নাই আমাৰ ব্লাইণ্ডৰ অন্তত মানে মনৰ যিটো ফিল সেই ফিলটো বেছি ইম্পৰ্টেঞ্চ দিয়ে আৰু কেতিয়াবা বেয়া লাগে নালাগে চাগে বেয়া মই ক'লোৱেই আৰু মোৰ মানে মোৰ কাৰণে বা আমাৰ কাৰণে বা যিসকলে ভাল কাম কৰিছে তো তেওঁলোকক চাব নোৱাৰাৰ কাৰণে বেয়া লাগে বাকী নিজকে একো বেয়া নালাগে মানুহৰ কোনবোৰ কথাই কেতিয়াবা তোমাক বেছি আঘাত দিয়ে বাৰু যে চকুৰে নেদেখাটো তেতিয়া অনুভৱ হৈ যায় মই নেদেখা যদি দেখা হ'লহেঁতেন হয়তো চাগে তেতিয়া ইমানখিনি নহ'লহেঁতেন চাগে মোৰ কোনটো কথাই আঘাত দিয়ে বুলি ক'লে প্ৰথমতে মই এটা কথা ক'ব লাগিব মই মানুহৰ পৰা প্ৰীতিটো ভাল নালাগে মই দয়া বস্তু ভাল নাপাওঁ সঁচা কথা চকুৰে নেদেখিলেও দয়া নালাগে মোক দয়া নালাগে কিন্তু যিখিনি আমাৰ অধিকাৰ সেইখিনিহে আমাক লাগে বা মই বিচাৰোঁ সেইখিনি চকুৰে নেদেখিলে বহুত মানুহে খুজি মাগি খায় বহুত মানে বাটে পথে গৈ গান বা অন্যান্য যিসমূহ প্ৰতিভা থাকে সেই প্ৰতিভাসমূহ দেখুৱাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰে কিন্তু আজি মোৰ লগত এই যিজন যুৱক সেই যুৱকজনে কিন্তু সেইবিলাক ৰাস্তা বাদ দিছে যিবিলাক ৰাস্তাত য'ত ক'ৰবাত গৈ গান গাই পইচা খোজা বা নহ'লে হাত পাতি পইচা খোজা সেই বস্তুবিলাক তেওঁ কিন্তু এভইড কৰিছে আৰু এভইড কৰি তেওঁ লৈছে টেকন'লজিৰ লগত তেওঁ খোজ মিলাই যাবৰ কাৰণে যিটো ব্যৱস্থা চলি আছে এতিয়া সেই খোজ মিলাই যোৱা যিটো যে কোৱা হয় সেই বস্তুৰ লগত তেওঁ খোজ মিলাই তেওঁ যাব চেষ্টা কৰিছে আৰু তেওঁ শিকি আছে AI শিকি আছে মই হয়তো চাগে ইমান নাজানিম আজিৰ তাৰিখত AI কি বস্তু বা AI কেনেকৈ ইউজ কৰিব লাগে বা কোনটো ৱেবছাইটত বেছি ভাল AI বেনিফিট হয় সেই বস্তুখিনি কিন্তু আজি কৰোণাৰ একেবাৰে তাৰ একেবাৰে জিভাৰ আগত আপুনি নেদেখাতকৈও কেনেকৈ গম পালে যে ChatGPT বোলা বস্তুটো এনেকুৱা গুগল জেমিনি বোলা বস্তুটো এনেকুৱা কেনেকৈ সম্ভৱ হ'ল এইটো ChatGPT বুলি ক'লে আমাৰ এটা টীমো আছিলে টেক এছিষ্টেণ্ট ফৰ ব্লাইণ্ড বুলি কয় তো আমাৰ এটা গ্ৰুপ আছে আচলতে তো সেই গ্ৰুপত মই যেতিয়া জইন কৰিছিলোঁ মই যিহেতু প্ৰথম পঢ়িছিলোঁ বিহপুৰীয়া ব্লাইণ্ড স্কুলত তাৰপিছত পঢ়িছিলোঁ মই গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰপাছত আমি যেতিয়া ক্লাছ 1ৰ পৰা তাতে কি আমাৰ মোবাইল ফোনটো ইমান ইউজ কৰিব নিদিয়ে মানে ব্লাইণ্ড স্কুলবিলাকত তো যেতিয়া মই গুৱাহাটীত পঢ়িলোঁ তাতেতো কলেজত অ'পেন হৈ যায় তো তেতিয়া আমি মোবাইলবিলাক ইউজ কৰিছিলোঁ তাতে মই বহুতখিনি মানে মোৰ সৰুৰ পৰা এটা আইডিয়া আছিলে যে মানে মানুহে ভাবে ন ব্লাইণ্ড বুলি ক'লে একো কৰিব নোৱাৰে বা এনেকুৱা এটা থাকে তো মানুহ এটা ফিলেই হয় তো আল্টিমেটলি নেচাৰেলি হৈ গৈছে যে ব্লাইণ্ডে অকল গানহে পাৰে তাৰ বাহিৰে একো নোৱাৰে তো মানে মই ভাবিছিলোঁ যে মানে মই বুলিয়ে নহয় আমি এটা টীম খুলিছিলোঁ যে সেই এৱাৰনেছটো আমি আনিব পাৰোঁ ব্লাইণ্ডৰ মাজতো যে ছ'চিয়েল নেটৱৰ্কখনৰ লগত আমাৰ ব্লাইণ্ডো যে জড়িত হৈ থাকে বা ইণ্টাৰনেটৰ লগত সেইটো আমি আনাৰ এটা প্লেনিং আছিলে তো তাতে আমি টেক এছিষ্টেণ্ট বুলি এটা গ্ৰুপ খুলিলোঁ আমাৰ কমিউনিটি এটা তাতে অনলি আমাৰ ব্লাইণ্ডখিনি আছিলে তাত বহুতো বাহিৰৰ আপোনাৰ ৰাজস্থান হওক বা আউট অফ ষ্টেটৰ যিখিনি আছিলে মানে আমাৰ অসমত কি হয় আমাৰ অসমত ব্লাইণ্ডখিনি বহুত ডেভেলপ হয় যদিও আমাৰ মানে আগবাঢ়িব পৰা নাছিলে মানে আমাৰ ব্লাইণ্ড ষ্টুডেণ্টখিনি তো তেওঁলোকক আমি এটা এৱাৰনেছ আনি পেলাই আমি এটা গ্ৰুপ খুলিলোঁ তো সেই যোগেদি আমি বিভিন্ন ধৰণৰ বস্তুবিলাক যেনে আপোনাৰ তেতিয়াতো ইমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইমান ভাইৰেল হোৱা নাছিলে আমি যেতিয়া খুলিছিলোঁ তেতিয়া আপোনাৰ অনলি ৱেবছাইটবিলাক আছিলে গুগলৰ বস্তুবিলাক আছিলে তো এইবিলাক আমি চালোঁ যে গুগলে কেনেদৰে মানুহক ডাটাবিলাক প্ৰভাইড কৰে তো আমি কিবা এটা যেতিয়া চাৰ্চ কৰোঁ তো সেইটো গুগলে মানে কি ভিত্তিত কৰি পেলাই মানুহক জনায় বা কেনেকুৱা ধৰণৰ চিষ্টেমত জনায় তো সেইটো কৰিলোঁ লাহেকৈ যেতিয়া নেকি আপোনাৰ গুগল জেমিনি আহিলে বা AI আহি গ'ল তো তেতিয়া আমি সেইবিলাকৰ ওপৰত আমি এটা পৰ্যবেক্ষণ কৰিবলৈ আমি ষ্টাৰ্ট কৰি দিছিলোঁ
তুমি গানো গোৱা, ভাল গান গোৱা, মই দেখিছোঁ। যদি অকণমান গুণগুণাই দিয়ে। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি, জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি, গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী, সুখৰ চিকুণ মণি, মই ভাগৰা নাই জীৱন হেৰুৱা নাই, মই ভাগৰা নাই জীৱন হেৰুৱা নাই। মই বিভিন্ন ধৰণৰ AI কোৰ্চবিলাক মই নিজে বাই কৰি পেলাইও শিকোঁ, তেনেকৈ শিকোঁ আৰু ঘৰত যিহেতু তেনেকৈ ইমান AI ওপৰত জনা ব্যক্তি আছিলে নাই বাৰু, তো মই নিজে কৰিলোঁ। আৰু যিহেতু সেইটো আপোনালোকে নিজে কাণে শুনি হিয়াৰিং কৰি আপোনালোকে কেটচ কৰি লয় নে সেইটো? হয়, সেইটো কেচ কৰি লওঁ টকবেকৰ দ্বাৰা। টকবেকৰ দ্বাৰা। মোবাইলটোত কি আছে আপোনাৰ মানে? মোবাইলত এটা মানে টকবেক বুলি এটা অপশ্যন আছে। দেখাব পাৰিব নেকি বস্তুটো? আছে এতিয়া আপোনালোকৰ মোবাইলটো? মই দেখাই দিব পাৰিম বাৰু। মোবাইল দেখাওকচোন এবাৰ, আমি চাই লওঁ। যদি মানে মই এই বস্তুটো চাবলৈ বিচাৰিছোঁ যে তেওঁলোকৰ জীৱনটো ইমান চেলেঞ্জিং হোৱাৰ পাছতো তেওঁলোকে এই বস্তুবিলাকক ইমান মাইক্ৰ' লেভেলত তেওঁলোকে কেনেকৈ ষ্টাডি কৰিব পাৰে তেওঁলোকে, সেই বস্তুটো চাব বিচাৰিছোঁ। আপুনি যদি এবাৰ দেখাই দিয়ে কেনেকৈ মানে অলপ হেল্প কৰে। এইটো ফোনটো হয়। মই মোৰ সহযোগীগৰাকীক অনুৰোধ জনাম, তেওঁ এবাৰ দেখাব কেনেকৈ ইয়াত মানে কেনেকৈ। এইটো ফোন হয়, এইটো ফোন, ইয়াতে আপোনাৰ ফিংগাৰপ্ৰিণ্ট, এইটো নৰ্মেলি চবৰে থাকে। এতিয়া আপুনি কেনেকৈ অপাৰেট কৰে সেইটো? এইটোতো পিন আছে, ইয়াত পিন মাৰিব দেখাই আছে, সেইটো আপোনালোকে চাগে দেখা পাই আছে। ৰ'ব মই এবাৰ চাই লওঁ। ইয়াত কৈ আছে ইউজ পিন এণ্টাৰ ইয়ৰ, এইটো লেখা ইয়াত দেখাই আছে। আপোনাৰ ইয়াতে পিনটো এইটো 7, ইয়াত 7ত আমি টাচ কৰিছোঁ। তাৰপিছত এইটো 8, এইটো 8ত আমি টাচ, অকণমান মাইকটো লৈ লওক। এতিয়া এইটো মই 8ত টাচ কৰিছোঁ, এইটো 7 আছিলে, এইটো 7ত টাচ কৰিলোঁ। মোৰ পিনটো এইটো 4, তাৰপিছত এইটো 1, এইটো 7, তো এইটো আমাৰ আনলক হৈ আছে। কিন্তু এইটো ৰিচেণ্টলি ফিংগাৰপ্ৰিণ্টতে খোলা যায়, কিন্তু এইটো তেওঁলোকৰ মোবাইলৰ যিটো ছিকিউৰিটি ৰিজন, তো মানে কেতিয়াবা সেইটো পিনটো মাৰিবলৈ দেখায় আৰু। সেইটো আচ্ছা। ইয়াৰ পৰা আপুনি কেনেকৈ মোবাইলটো পৰিচালনা কৰে আপুনি? ইয়াৰ পৰা আমি মোবাইলটো পৰিচালনা কৰোঁ। ইয়াত চাওক, আপোনাৰ এইটো ফোন হয়, এইটো ফোন হয়, তো এইটো মেছেজিং হয়, এইটো হোৱাটছএপ হয়, এইটো ইউটিউব হয়। তাৰমানে এই মোবাইলটোতে আছে ইনষ্ট্ৰাকশ্যন দি থোৱা। ইনষ্ট্ৰাকশ্যন দি থোৱা। মই বস্তুটো দেখাই ল'ম এবাৰ, যদি সম্ভৱ হয় এবাৰ দেখুৱাব। এই ফোনটো যে দেখিছে, মই আপোনাৰ ফোনটো লৈছোঁ হা, এই ফোনটো দেখিছে, ইয়াত চব বস্তু আছে, আপুনি চাব। মই অকণমান ব্ৰাইটনেছটো বঢ়াই লওঁ। মানে প্ৰতিটো বস্তুৱে তেওঁলোকৰ কাৰণে ইয়াত মানে দি থোৱা থাকে। য'ত স্ক্ৰীণখন টাচ কৰে তেওঁলোকে তাকে সেইটো পাই যায়। এইটো ৰিমুভ ফ্ৰম হোম স্ক্ৰীণ, এইটো ইয়াতে এটা কথা থাকে, আপোনালোকৰ নৰ্মেল সকলে যেতিয়া টাচ কৰে, তাত এটা কথা জানিব লাগিব, কাৰণ এইটো আপোনাৰ ওৱান ফিংগাৰ দি টাচ নহয়। এইটো হয়, মানে চৰি ওৱান ফিংগাৰ নহয়, এইটো আপোনাৰ মাল্টিপল ফিংগাৰ। নাই, ওৱান টেপত কাম নিদিয়ে, এইটো আপোনাৰ ডাবল টেপ কৰিব লাগিব। মানে ইউ হেভ টু টেপ লং। হয়, না লংটো কাম দিয়ে বাৰু, কিন্তু ডাবল টেপ কৰিবই লাগিব। কাৰণ চাওক, আপুনি হোৱাটছএপটো যেতিয়া ক্লিক কৰিব, তো আমাৰতো ব্লাইণ্ডে কেতিয়াবা এনেকুৱা হয়, বিচাৰিবলৈ প্ৰব্লেম হৈ যাব। তো তেওঁলোকে যদি শুনি পেলাই কামটো কৰিব ন, তো হোৱাটছএপটো যদি এবাৰ দবাই দিয়ে, তেওঁলোকেতো হয়তো হোৱাটছএপ নিবিচাৰিবও পাৰে, তো বেলেগ বিচাৰিব লাগিব। গতিকে যিটো বিচাৰে, তাত চাপ'জ এইটো হোৱাটছএপ হয়, ইয়াত এনেকৈ ডাবল টেষ্ট কৰিব লাগিব। আচ্ছা, মই এবাৰ দেখাই লৈছোঁ আপোনালোকক। চাব, দেখিব, এইখন হ'ল কৰোণাৰ এইটো মোবাইলটো, এইটো হা। ইয়াত চব বস্তু ইয়াতে আছে, দেখিছে আপুনি। ফোন আছে, মেছেজ আছে, হোৱাটছআপ আছে, ইউটিউব আছে। সিহঁতে কি কৰে এবাৰ তাত টেপ কৰি দিয়াৰ লগে লগে ইয়াত এটা আৱাজ আহে। সেই আৱাজটোত তেওঁলোকে ডিটেক্ট কৰি পেলাই ইনষ্টেণ্ট ভাবি লয় যে, গম পাই যায় যে এইটো কল। এইটো মেছেজিং হয়। আচ্ছা, ঠিক আছে। মই ইয়াত টিপি যাম, আপুনি তেতিয়া ক'বলৈ চেষ্টা কৰিব কেনেকৈ। মানে মই আকৌ কৈছোঁ যে লাইফটো তেওঁলোকৰ পূৰা চেলেঞ্জিং হয় লাইফটো, কিন্তু বাট ইমান চেলেঞ্জিং হোৱাৰ পাছতো তেওঁলোকে আকৌ গোটেই লাইফটোক ইমান ইজি কেনেকৈ কৰে, তাৰ এটা মই উদাহৰণ দিবলৈ চেষ্টা কৰিম। তেওঁলোকে এনেকৈ টিপি ধৰে। আপুনি প্লিজ ৰিপিট উইথ মি হা। অ'কে, এইটো ফোন হয়, ওৱান নটিফিকেশ্যন হয়তো কোনোবাই মিছ কল মাৰিছিলে বা ফোন মাৰিছিলে। মই যদি তেওঁকো অকণমান যদি দেখাই লয়, তেতিয়া বেছি ভাল হ'ব। লগতে এইটো মেছেজিং 4 নটিফিকেশ্যন। হয়তো যেতিয়া আপোনালোকে এটা মেছেজ আহি থাকে, তো সেইটো যেতিয়ালৈকে আপোনালোকে অ'পেন নকৰে, তেতিয়া মেছেজিং 4 নটিফিকেশ্যন বুলি কয় সেইটো। ঠিক আছে। এইটো ফ্লিপকাৰ্ট হয়। তো ফ্লিপকাৰ্টক আপোনালোকে টাচ কৰা নাই, যিহেতু চুইছে আৰু, তো এইটো ফ্লিপকাৰ্ট হয়। আচ্ছা, এইটো গেলাৰী হয়। গেলাৰী আপুনি টাচ কৰিছে তাতে। অ' মাই গডনেছ। এইটো ক্ৰ'ম ব্ৰাউজাৰ হয়, এইটো এটা ব্ৰাউজাৰ ক্ৰ'ম। আচ্ছা,
ইউটিউব হয়, সেইটো এটা ইউটিউব এটা আপোনাৰ গুগলৰ প্ৰডাক্ট। সেইটো হোৱাটছআপ 210 নটিফিকেশ্যন। তাৰমানে ইয়াত নটিফিকেশ্যন কেইটা আছে সেইটো নটিফিকেশ্যন কেইটা মানে আপোনাৰ চাওক, যেতিয়া নেকি আপুনি মেছেজকেইটা অ'পেন নকৰে, তো সেইটোতো আপোনালোকে চাগে চকুৱেদি আপোনালোকে ডিটেক্ট কৰিব পাৰে, মই জনাত চাগে। কিন্তু আমিতো ইয়াতে, কাৰণ আমাক যদি অনলি হোৱাটছআপ বুলি কৈ দিলে হয়, তো আমিতো গম নাপালোঁ হয় আগতে কোনোবাই মেছেজ কৰিছিলে নাই। আচ্ছা, তো মই এই মুহূৰ্তত দেখা লৈছোঁ তাৰ হোৱাটছআপটোত আপুনি যদি চাই 210টা তাৰ এতিয়ালৈকে তাত মেছেজ সোমাই আছে। মই ইয়াত যেতিয়াকৈ চুই দিম সি তেতিয়া সেয়া 210 নটিফিকেশ্যন। ইয়াত 210টা নটিফিকেশ্যন ইয়াত হোৱাটছএপটোত তাৰ ছেফ ছাৰ্ফেচটোত শ্ব' কৰি আছে। আৰু বাকী কেইটামান মই আপোনাক এপ মই সুধি ল'ম হা। এইটো মেছেজিং ফোন, ৰ'ব এক ছেকেণ্ড। এইটো গুগল। আচ্ছা ৰ'ব, ষ্ট'ৰ হয় এইটো এটা। আচ্ছা এইটো চেমচাংবিলাকতো থাকে। এইটো কেমেৰা হয়। এইটো প্লে ষ্ট'ৰ হয়, যিটোৰ পৰা আমি এপছখিনি ডাউনলোড কৰিব পাৰোঁ। এইটো ক্ৰ'ম, অথনি মই ক'লোৱে। ক্ৰমেই হয় এইটো। ঠিক আছে ৰ'ব, আৰু এপবিলাক এইফালে চুইপ কৰিব লাগিব। ৰ'ব, এইটো আপোনাৰ লোকেশ্যনটো কৈ থাকে, এইটো location। ৱেডাৰটো কৈ থাকে আৰু কিমান জেগাত কিমান ডিগ্ৰী। আচ্ছা এইটো ইউটিউব হয়। ৰ'ব মই চুৱাইপটো আপুনি দুটা আঙুলিয়ে কৰিব লাগিব এনেকৈ। মানে এটা আঙুলি কৰি নহয়, নাই, এটা আঙুলিয়ে কাম নিদিব আপোনাৰ। অ'কে, ইটছ ৱৰ্ক 1 ছেকেণ্ড ৰ'ব। এতিয়া মই তাৰ ফোনটোৰ ছাৰ্ফেচখিনিত আৰু অলপ মই উলিয়াই লৈছোঁ। মই সুধিবলৈ চেষ্টা কৰিম। এইটো ছেটিংছ হয়। 100% ৰাইট। এইটো কেলেণ্ডাৰ, এইটো কেলকুলেটাৰ, এইটো নোটছ, চেমচাং শ্বপ, চেমচাং ফাইনেন্স প্লাছ, ইনষ্টা অৰ্থাৎ ইনষ্টাগ্ৰাম, ড্ৰাইভ, ফেচবুক, মেম্বাৰ্ছ, কণ্টেক্ট, ষ্ট'ৰ মই ক'লোৱে অথনি। এইটো জেমিনি, এইটো আমাৰ মেইন বস্তু আচলতে জেমিনি। এইটো ইলিকুৱেঞ্চ চিটিএছ বুলি ক'লোঁ। এইটো আপোনাৰ যিটোৱে আপোনাৰ কথা যে কৈ থাকে তাৰ নামটো ইলিকুৱেঞ্চ চিটিএছ। অসম্ভৱ, মই ক'লোঁ নহয় অসম্ভৱ। মই কল্পনা কৰিব পৰা নাই যে এইটো কি এপ এটা আছে নেকি? হয়, মই আপুনি এইমাত্ৰ যে টাচ কৰি গ'ল, তো ইলিকুৱেঞ্চ চিটিএছ বুলি যে ক'লে আপোনাক, সেই তাত যে গাইড কৰি গ'ল, সেই ইলিকুৱেঞ্চ চিটিএছ হৈছে মেইন বস্তুটো হয়। আচ্ছা, এতিয়া আপুনি যে ইয়াত আপুনি ইয়াত মই যদি আপোনাক কওঁ আপুনি ফেচবুকটো খোলক বুলি যদি আপোনাক কওঁ, আপুনি কেনেকৈ খুলিব? আপুনি মোবাইলটো ধৰক, ধৰি মোক এতিয়া ফেচবুকটো খুলি দিয়কচোন আপুনি আপোনাৰ মোবাইলটোত। মই যদি আপোনাক কওঁ ফেচবুক, আপুনি যদি মোক কয় ফেচবুকটো খুলিবলৈ, তো মই এইটো ফেচবুকত মই ক্লিক কৰিছোঁ। ৰিচেণ্টলি মই ক্লিক কৰা নাই, মই কৈছিলোঁ আপোনাক ডাবল টাচ কৰিব লাগিব। তো এইটো ডাবল টাচ, এইটো ডাবল টাচ আছে। তাত আপুনি ফেচবুকবিলাক আপুনি নিজে চলাই নে? হয়, মই নিজে চলাওঁ। মই ফেচবুকবিলাক নিজে চলাওঁ বাৰু।